নমস্কাৰ বন্ধু বান্ধৱীসকল। তাৰমানে মই আজি বহুত হাৰাশাস্তিত তাৰমানে এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। বহুত তাৰমানে শাস্তি খালোঁ, সেই ওপৰত তাৰমানে ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো তাৰমানে কাহিনীটো এনেকুৱা, মই যোৰহাট বিশাল মাৰ্কেটত বজাৰ কৰিবলৈ গৈছিলোঁ মোৰ খুলখালীৰ সৈতে। তাৰপৰা তাতে গেটৰ সন্মুখত তাৰমানে বাজাজ কেপিটেল নামৰ এটা কোম্পানীৰ ষ্টাফ তাৰমানে ছোৱালী কেইজনীমানে মোক এটা কুপন দিছিলে আৰু সুধিছে, এইটো আমাৰ ইঞ্চুৰেঞ্চ কোম্পানী হয়, আপোনাৰ সেই নাম্বাৰটো দিয়ক। মই ভালে কথা, নাম্বাৰটো দি দিওঁ। নাম্বাৰটো দিলোঁ, তো আপোনাৰ এড্ৰেছটো দিয়ক। মই ক'লোঁ মোৰ ঘৰ গোলাঘাট মেৰাপানী হয়, মই ইয়াত শ্বপিং কৰিবলৈ আহিছোঁ। তো তাৰ পিছদিনাখন ফোন কৰিছে, লেডিজ এগৰাকীয়ে ফোন কৰিছে, তাৰ ষ্টাফৰ অফিচটো সিহঁতৰ আছে যোৰহাট ময়ুৰপট্টিত আছে, কিবা মন্দিৰ এটাৰ সন্মুখতে আছে দেই। তাৰপৰা কৈছে, দাদা আমাৰ বোলে সিহঁতৰ ষ্টাফে ফোন কৰিছে, দাদা আমাৰ এই কোম্পানীটো 60 বছৰ অতিক্ৰম কৰিছে। 60 বছৰ অতিক্ৰম কৰিছে। আজি কালি যে আপোনাক এটা কুপন দিছিলোঁ, সেই কুপনটোৰ ভিত্তিত খেল এখন বহুতো সেই জনসাধাৰণক দিয়া হৈছিলে, অলিয়ে গলিয়ে সেই কুপন দিয়া হৈছিলে। আৰু সেই কুপনৰ ভিত্তিত আপুনি এজন লাকি উইনাৰ হৈছে আমাৰ তৰফৰ পৰা। আৰু কৈছে আপোনাক 1 লাখ টকাৰ এখন বিনামূলীয়াকৈ ইঞ্চুৰেঞ্চ কৰি দিয়া হ'ব। আৰু কৈছে আৰু লেডিছৰ আপুনি ভাল বস্তু এটা পাইছে লেডিছৰ। আৰু তাৰপৰা মাইকী মানুহক ক'লোঁ, মোৰ বোলো তেনেকৈ ফোন এটা আহিছে যোৰহাটৰ ময়ুৰপট্টি বাজাজ কেপিটেল অফিচৰ পৰা লেডিছ এগৰাকীয়ে ফোন কৰিছে। তো মাইকী মানুহৰ একদম গাত তত নাই। মই বোলো নেযাওঁ, মই এইবোৰ বিশ্বাস নকৰোঁ। মাইকী মানুহক কৈছোঁ, মই এইবোৰ বিশ্বাস নকৰোঁ দেই বোলো। তাৰপৰা মাইকী মানুহে তত দিয়া নাই, কিনো পাইছোঁ যাওঁ বোলে। দুইটাই গ'লোঁ আৰু তাৰপৰা লগত ছোৱালীজনীও লৈ গৈছোঁ। তাৰপৰা ফোন কৰিছোঁ বোলে, এড্ৰেছটো ধুনীয়াকৈ দিলে। তাৰপৰা সিহঁতে কৈছে, আমি ষ্টাফৰ ছোৱালী এজনী পঠিয়াই দিছোঁ, আপোনাক বোলে অলপ ড্ৰপ কৰি দিব। আমি ফোন কৰিলোঁ, এড্ৰেছটো সুধিলোঁ। তাৰপৰা ছোৱালীজনীয়ে বিল্ডিঙৰ তলৰ পৰা ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। তাৰপৰা ধুনীয়াকৈ তাত বহিছোঁ। তাৰপৰা অফিচত গৈ কৈছোঁ, মই বোলো হেৰি পুৰস্কাৰ এটা, কিবা ভাল বস্তু এটা পাইছোঁ, নিবলৈ আহিছোঁ। তাৰপৰা ধুনীয়াকৈ বহিবলৈ কৰিবলৈ দিছে। তাৰপৰা প্ৰায় 1 ঘণ্টামান বহিছোঁ দেই বাহিৰতে 1 ঘণ্টা, সিহঁতৰ অফিচৰ বাহিৰতে 1 ঘণ্টামান বহিছোঁ। তাৰপৰা 1 ঘণ্টামান বহাৰ পিছত মাইকী মানুহক কৈছোঁ, এইবোৰ মানুহ বহুত দেৰি লগাইছোঁ, যাওঁগৈ বোলো, আমনি হৈছে। মাইকী মানুহে কৈছে, নাই বস্তুটো লৈহে যাম বোলে। তাৰপৰা ধুনীয়াকৈ ভিতৰলৈ মাতি কৰি নিলে। মাইকী মানুহো গ'ল, ৱাইফো গ'ল, মোৰ বেটীয়েও গ'ল। ধুনীয়াকৈ কফি চফি আনি দিছে, ৰেচপেক্ট বাৰু ভালেই কৰিছে ধুনীয়াকৈ। তাৰপৰা বুজাবলৈ ল'লে সিহঁতে, কি আপুনি বোলে ইঞ্চুৰেঞ্চ এটা কৰক। ঢেৰ এখন কেটলেক মানে প্ৰায় 2 ঘণ্টামান বুজাইছে। তাৰপৰা মই একদম টোপনি আহি গৈছেগৈ। দাদা বোলে কফি খাব নি? দিয়ক তেতিয়া বোলো। তাৰপৰা গোটেই টোপনি ধৰি গৈছেগৈ নহয়। মাইকী মানুহৰ ওপৰত এনেকুৱা খং উঠিছে। তাৰপৰা ছোৱালীজনীও বৃহৎ আমনি আঠনি পাইছে। তাৰপৰা কৈছে, আপুনি বোলে একদম ঢেৰ দখা আছে, আপুনি বোলে হাউচ যিখন বুজাইছে, আপুনি বোলে কেনেকৈ ল'ৰা ছোৱালী পঢ়াব, কি কথা। তাৰপৰা আপোনাৰ সুধিছে প্ৰথম, আপোনাৰ বোলে ইনকম কিমান? মই কৈছোঁ, মোৰ 4,000-5,000 হ'ব ইনকম। গেৰলীয়া খেতি কৰি খোৱা মানুহ। মই বোলো বিজনেছ একো নকওঁ, মই এজন খেতিয়কহে। তো তাৰমানে সিহঁতক মনবিলাক ইং খাই গৈছে আৰু। মই গম পাইছোঁ সিহঁতি অলপ মোক তেলিয়ামুৰি কৰিবলৈ লৈছে বুলি। তাৰপৰা
কৈছে সেই প্ৰথম দেখুৱাই আছে 50,000 মানৰ পৰা দেই 50,000 মানৰ বছৰেকত ইঞ্চুৰেঞ্চ এটা কৰিব পাৰে ধেয়া বাহিৰলৈ যোৱা ডুবাই এইবিলাক যোৱা ধেয়া এইবিলাক দেখাইছে একদম আউট কাণ্ট্ৰি ঘূৰা এইবিলাক ফেচিলিটি দেখাইছে তাৰপৰা আকৌ কৈছে আপোনাৰ এই বোলে লাইফটো ইঞ্চুৰেঞ্চ কৰক এটা বডিটো তাৰমানে কিবা এক্সিডেণ্ট চেক্সিডেণ্ট হৈ গ'লে সেইবোৰ কৰিবলৈ মাতিছিলি নে তহঁতি মোক পুৰস্কাৰটো নিবলৈ মাতিছিলি তাৰপৰা ধেয়া 2 ঘণ্টামান বুজাইছে তাৰপৰা কৈছে লাষ্টত 1500 টকা দিলেও হ'ব বোলে মই বোলো পইচাই নাই বাইকত তেল ভৰাবলৈ মোৰ পইচা নাই তাৰপৰা সিহঁতি হতি গ'ল তাৰমানে কিছুমান এনেকুৱা মিঠামুখীয়াকৈ বুজাব তাৰমানে সেইবিলাক কোৱাতকৈ কৈছোঁ কোম্পানীটোৰ বিষয়ে মই ইমান নাজানো বাজাজ কেপিটেলৰ বিষয়ে সেইবিলাক কোৱাতকৈ আপোনালোকে ঘৰে ঘৰে এজেণ্ট পঠিওৱাৰ ব্যৱস্থা কৰক এজেণ্ট পঠিয়াই দিলে মানুহৰ এনেকুৱা হাৰাশাস্তি নহয় মই বুলিয়ে নহয় কিছুমান আহিছে ধুনীয়া দোকান বন্ধ কৰি আহিবলগীয়া হৈছে দোকান বন্ধ কৰি আহিছে দেই হুণ্ডা এই কাপটোৰ কাৰণে তো কিছুমান আহিছে মই ল'ৰা দুজনমানক সুধিছোঁ এজন ল'ৰাক ধুনীয়াকৈ লগত লৈ আহিছে সিও মনত পূৰা আনন্দ তাৰমানে উফল হৈ আছে মই বোলো ক'ৰ পৰা আহিছা ঠিক আছে মই শিৱসাগৰৰ পৰা আহিছোঁ ৱাও কিছুমানে কৈছে মৰিনীৰ পৰা আহিছোঁ কিছুমান একদম পৰিয়াল লৈ আহিছে কাম বন ক্ষতি কৰি তো এনেকৈ মানুহক হাৰাশাস্তি কৰিব নাপায় ধুনীয়াকৈ পিছত কাহিনীটো কৈছোঁ ধুনীয়াকৈ পেকিং চেকিং কৰি দিছে মই বোলো হ'ব মই ইঞ্চুৰেঞ্চ কৈছোঁ সিহঁতক ষ্টাফ লেডিজ এগৰাকীক ধুনীয়াকৈ বহাই লৈছে মোক গোটেই 3টাকৈ বহুৱাই লৈছে বহুত দেৰি বুজা আছে মাথাটো একেবাৰে মোৰ গৰম হৈ গৈছেগৈ মই বোলো পুৰস্কাৰ আনিবলৈহে মাতিছ তহঁতি পুৰস্কাৰ নিবলৈ আহি মানুহক এনেকুৱা গোটেই এখন ভাগৱত পঢ়াতকৈ হাতচা তাৰপৰা সেই ধুনীয়াকৈ প্ৰেজেণ্ট পেপাৰত যি ধুনীয়াকৈ একদম পেকিং কৰি দিছে মই বোলো কিবা সোণৰ নেকলেছ চেকলেছকৈ দিছে নি বোলো তাৰপৰা আহি পিনি মাইকীবোৰে কৈছে নাই নাযাওঁ একদম চচুবাৰীতহে অপেনিং কৰিমগৈ বোলে তাৰপৰা চচুবাৰীলৈ গ'লোঁ একদম পূৰা সন্ধিয়া সময়ত একদম ৰাতি হৈ গ'লগৈ তাৰপৰা সন্ধিয়াও পাৰ হৈ গ'ল তাৰপৰা একদম চচুবাৰী পালোহি চচুবাৰীত খুলিছোঁ গোটেইখনৰ মুখৰ আগত এটা কাপৰ কাৰণে বাজাজ কেপিটেল নামৰ এই কোম্পানীটোৱে 3 ঘণ্টা মোক থৰে সিহঁতৰ অফিচত বহুৱাই এইবোৰ নাটক কৰিলে তো আপোনালোকক কৈছোঁ যোনে যোৰহাটৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে আপোনালোকক লেডিজ হওক জেণ্টছ হওক তেনেকুৱা ধুনীয়াকৈ কোট চুট পিন্ধি টাই চাই পিন্ধি আপোনালোকক এটা কুপন দিব সেই কুপনটো থৈয়েদি আপোনাক ধুনীয়াকৈ আপুনি থৈ দিব সেই কুপনটো থৈয়েদি আপোনাৰ নাম্বাৰ চাম্বাৰ ল'ব এড্ৰেছ ল'ব তো আৰু পিছদিনাখন মাতিব যে আপুনি আমাৰ কোম্পানীটোৱে আজি 60 বছৰ অতিক্ৰম কৰিছে আৰু সেই বাবদ আজি এখন লটাৰী খেল খেলোৱা হৈছে এই লটাৰী আপোনাৰ সেই কুপনটোত আপুনি এজন ভাল লাকি উইনাৰ হৈছে সেইবোৰ লোভত আপোনালোকে মোৰ নাযাব তো কৈছোঁ আপোনালোকক এই কাপটোৰ কাৰণে আপোনালোকে ইমান কিছুমান বহুত দূৰৰ পৰা আহিছে ময়ো দূৰৰ পৰা গৈছোঁ এনেই পইচাখন খৰচ অবাবতে নকৰিব তো সিহঁতে যদি ইঞ্চুৰেঞ্চ কাৰোবাক কৰাব বিচাৰিছে ঘৰে ঘৰে এজেণ্ট পঠোৱাৰ ব্যৱস্থা কৰক তো এই ভিডিঅ'টো থৈয়েদি আপোনালোকক জনাইছোঁ যে আপোনালোকে এইটো বাজাজ কেপিটেলৰ কোম্পানী কৰ্মচাৰীসকলে বেয়া কাম কৰিছে তো এই কাপটোৰ কাৰণে আমি এনেই সদায় অবাবতে টাইম খৰচ কৰিব নিবিচাৰোঁ তো এটা মানুহক যদি এটা কাপ ভাল পুৰস্কাৰ দিম বুলি কৈ এটা কাপ দিয়ে সেই কাপটোৰ বিনিময়ত 3 ঘণ্টা বহাই এখন কিতাপ পঢ়াই থাকে সেইটো মই নিবিচাৰোঁ তো আপোনালোকে গাইজ তো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে আৰু দুনাই বেলেগ এজনো ব্যক্তি যাতে এনেকুৱা শাস্তি সন্মুখীন হ'ব নালাগে তো বাই বাই